Hello guys, welcome back to my another mini vlog. বহুত দিন ধৰি টাউন যাম বুলি প্ল্যান হে কৰি আছিলো কিন্তু এক্সিকিউট কৰিব পৰা নাছিলো আমি। ফাইনালি আমি সানডে দিনা টাউন যোৱা প্ল্যানটো এক্সিকিউট কৰিলো। মোৰ লগত আজি টাউন যোৱা পাৰ্টনাৰ হৈছে ৰিশা আৰু ভাস্বতী। হোষ্টেলৰ পৰা ওলাই আহিছিলো হে পালো আমি অটো এখন। অটো খুৰাজনক সুধিলো টাউন যাবনে নাই। তেওঁ যেতিয়াই ক'লে যাম আমি ডাইৰেক্ট অটোখনত উঠি ললো। পিছে নিৰ্দিষ্ট একো কাম নাই বাৰু আমাৰ, জাষ্ট এনেই আমি টাউনখন ফুৰিবলৈ আহিছো। ডিব্ৰুগড়ৰ চাগে প্ৰত্যেকজন মানুহে এই মাৰ্কেটটো চিনি পায়। পিছে মাৰ্কেটখনৰ নাম হৈছে তিব্বতেন মাৰ্কেট, কিন্তু চবেই ইউজুৱেলি ইয়াক ভুটীয়া মাৰ্কেট বুলি কয়। মাৰ্কেটটোত সোমাই কি ইহঁত দুজনী পুৰা কাপোৰ চোৱাত লাগি গৈছে। মানে আমাৰ বাজেটবোৰ কম যে সেইকাৰণে আমি 50% অফবোৰ চাই আছো। 50% অফৰ ভিতৰত মোৰ এই নাইট শ্বুটযোৰ পচন্দ লাগিলে। পচন্দ লাগিছে যিহেতু আৰু ইমান ভাবি নাথাকিলো, চিধা কিনি ললো মই। মোৰ কিনা কামটো হৈ গ'ল, সেইবাবে মই ধুনীয়াকে বহি লৈছো এতিয়া। কিন্তু ৰিশা আৰু ভাস্বতীয়ে এতিয়াও কনফিউজ হৈ আছে কাপোৰক লৈ। অলপ সময়ৰ পিছত ফাইনেলি ৰিশাৰ টপ দুটা পচন্দ লাগিছে। তাই এতিয়া ট্ৰায়েল কৰি আছে কাপোৰ কেইযোৰ। পিছে মই হোৱা হলে এই টপটো মোৰ তাত টাইট হল হয়, কিন্তু ৰিশাৰ তাত বোলে ঢিলাহে হৈছে বহুত বেছি। সেইবাবে তাই টপ দুটা নলও বুলি ভাবিলে। এতিয়া তাই বেলেগ এখন দোকানত আহি ফাইনেলি এটা টপ পচন্দ কৰিলে আৰু এইটোৰ চাইজো মিলিছে বাৰু। এতিয়া আমি আহিছো ফুচকা খাবলৈ। পিছে ফুচকা খাই থাকোতে মই লগ পালো মোৰ চিনাকি মানুহ এগৰাকীক। সেইগৰাকী হৈছে আভা বা গৰাকী মোৰ হোষ্টেল চিনিয়ৰ আছিলে। প্ৰায় 2 বছৰ মানৰ পিছতহে লগ পাইছো মই তেওঁক। তেওঁৰ লগত অলপ সময় কথা পাতিলো, লগতে তেওঁৰ হাজবেণ্ডজনকো লগ কৰিলো। অলপ দেৰি পিছত বাক বাই বাই দি মই মমো খাবলৈ আহিলো ইহঁতৰ লগত। বিশালৰ ফ্ৰণ্টৰ মমো দোকানখন মোৰ মষ্ট ফেভৰেট, কিন্তু আজি দুৰ্ভাগ্য যে দোকানখন বন্ধ আছিলে। সেয়ে তাৰ চাইডৰ দোকানখনৰ পৰা মমো খাবলগীয়া হ'ল। মমো খোৱাৰ পিছত মোৰ কিবা আইচক্ৰীম খাবলৈ মন গৈছে। এনে মই ইউজুৱেলি আইচক্ৰীম ইমান ভাল নাপাওঁ, কিন্তু আজি কিবা মন গ'ল। আমাৰ হোষ্টেলৰ ইন টাইম হৈছে 9:45, কিন্তু টাউনৰ পৰা আমি ইউনিভাৰ্চিটি আহি পাওঁতে 8:45 হে হৈছে। সেয়েহে ইহঁত দুজনীয়ে ক'লে ইমান জল্দিনো যাই কি কৰিম হোষ্টেল, এপাক দিও হাততে সোমাই আহো। এনে অলপ সময় দিও হাততে ইফাল সিফাল কৰি এতিয়া হোষ্টেল যাবলৈ ওলাইছো। আজিলৈ ইমানেই, বাই বাই।